বিশেষকৈ জ্যোতিষী পণ্ডিতসকলে বিভিন্ন স্থানৰ পৰা তেখেতসকলে আহিছিলে আৰু সেই গোহালি ঘৰতে তৰাৰ যি তেওঁলোকে চিন এটিলৈ তেওঁলোকে আহিছিলে আৰু যীশুখ্ৰীষ্টক সেই গোহালি ঘৰতে দেখিবলৈ পাইছিলে আৰু তেওঁলোকে নিজৰ লগত তেওঁলোকে বহুমূলীয়া বস্তুৰ টোপোলাবিলাক তেওঁলোকে আনি যীশুক উপহাৰ হিচাপে আগবঢ়াইছিলে আৰু সেই একে চিহ্ন বা সেই নমুনাকে আজি আমি মহিলা সমিতিয়ে দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এই কাৰ্যৰ যোগেদি আমি প্ৰত্যেকে জানিব লাগিব আমাৰ যীশুখ্ৰীষ্ট আমাৰ সকলোৰে পাপৰ কাৰণে তেওঁ জগতলৈ আহিছিলে আৰু আজি আমি হয়তো সকলোৱে গম পাইছোঁ তেওঁ এই জগতত অহাৰ পিছত আমাৰ প্ৰত্যেকক পাপৰ কাৰণে তেওঁ নিজকে শুধাই দিলে আৰু আমাক সেই পাপৰ পৰা তেওঁ পৰিত্ৰাণ দিলে কিন্তু আজি আমি প্ৰত্যেকে অনুভৱ কৰিছোঁ নিশ্চয় আমি বৰদিন পালন কৰাৰ যোগেদি আমি প্ৰত্যেকে হয়তো যীশুখ্ৰীষ্ট যেনেকৈ সেই গোহালি ঘৰত জন্ম হৈছিলে আজি আমি প্ৰত্যেকে আমাৰ নিজৰ হৃদয়ত যীশুখ্ৰীষ্টৰ জন্ম দিয়াৰ প্ৰয়োজন আছে আমি বাহ্যিকতাৰে নহয় আত্মিকতাৰে আমি এই বৰদিনটো পালন কৰাৰ আমাৰো প্ৰয়োজন আছে আৰু যিহেতু এই উপহাৰ আজি আমি আগবঢ়াইছোঁ ঠিক তেনেকৈ আমি প্ৰত্যেকে নিজৰ মনবিলাক যাতে প্ৰভুৰ ওচৰত উৎসৰ্গিত কৰোঁ হওক আৰু ঈশ্বৰে তাকে বিচাৰে আজি এই বৰদিন পালন কৰাৰ যোগেদি আমিও যাতে আত্মিক দিশত সফল হ'ব পাৰোঁ আত্মিক দিশত যীশুখ্ৰীষ্টক যাতে আমি আগস্থান দিব পাৰোঁ তাৰ কাৰণে ঈশ্বৰজীয়ে আমাক প্ৰত্যেকক আশীৰ্বাদ দান কৰিব ধন্যবাদ।